হাই হেল্ল' নমস্কাৰ বন্ধুসকল, কি খবৰ? আপোনালোকৰ নিশ্চয় ভালে আছে। আপোনালোকৰ ভালে, মোৰো ভাল। তেনেহ'লে আজি মই নতুন এটা ভিডিঅ' লৈ আগবাঢ়িছোঁ। মানে ঘৰত এনেই বহি বেয়া লাগে, কাৰণ বহুত দিন বৰষুণ দিলে আজি বতৰটো অলপ ভাল কৰিছে। সেই গতিকে আজি কামলৈ যাওঁ। মই কি কাম কৰোঁ আপোনালোকক দেখুৱাই আছোঁ, কাৰণ মই ইউটিউবৰ পৰাতো পইচা নাপাওঁ। সেই গতিকে মই কাম কৰি খাব লাগিব, ঘৰ চলাব লাগিব। নহ'লে মই ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। আৰু এইকেইজনক দেখিছে, এইকেইজনে কেনেকৈ ঠেলাত মানে মছলাবিলাক আনি আছে। আৰু কাৰণ কান্ধত আনিব নোৱাৰি, মছলা ঠেলাখনতে আনিছে। তাকে চাওকচোন। ইয়াত এতিয়া মই এটা মানে গঁৰাল বনাই আছোঁ। কামেই হয়, যিকোনো কামেই হয়। ইয়াত মানে এইটো এটা গাহৰি গঁৰাল ইয়াত বনাই আছোঁ। ইয়াত চাওক, ঢালাই দি দিলোঁ ৱালকেইখন, আৰু আপোনাৰ 3টা পাৰ্ট কৰি দিয়া হৈছে। ইয়াত 3টা পাৰ্ট কৰি মেলি ধুনীয়াকৈ বনাই আছোঁ। আৰু এইফালে চাওকচোন, বেকগ্ৰাউণ্ডটো মানে বাৰীখনত গছ বহুতো আছে। ইয়াত তামোল গছ আছে। খেতি বাতি কৰা হয় ইয়াতে। মানে মোৰ নিজৰ নহয়, বেলেগৰ ঘৰত কাম কৰিছোঁ যিহেতু, তাতে অকণমান এনেই দেখাই দিলোঁ। আৰু এইফালে দেখি সুন্দৰ লাগিছে, সমান হৈছে বস্তুটো। আৰু এইফালে চাওক, মোৰ জোকালিকেইটা মনোজ ভাই আৰু বিজয় ভাই, এই দুজন মোৰ লগত কাম কৰি থাকে। আৰু এই দুজনে এতিয়া মছলা বনাই আছে। ইমান ধুনীয়া মছলাটো বনাইছে নহয়, মানে মছলা মাৰিয়ে ভাল লাগে। আৰু প্ৰায় তেওঁলোকেই বেছিভাগ কাম কৰি দিয়ে বাৰু। ঢালাই মছলাখিনি বনাই মেলি আনি কিনে ঢালি দিয়ে। কেতিয়াবা নিজেও পাতা মাৰে, তেওঁলোকে পাতা মাৰে, মানে ফিনিচিংটো মই দি দিবলগীয়া হয়। আৰু এতিয়া মছলাটো বনাই আছে, তাকে আপোনালোকে চাই থাককচোন। ভিডিঅ'টো কেনেকুৱা লাগিছে জনাব। চিমেণ্টখিনি ঢালি লৈছে আৰু দেই ধুনীয়াকৈ বিজয় ঠেলাখনত। মানে ঠেলা এটা আনিলে অলপমান আঁতৰ হৈছে জেগাডোখৰ আমাৰ, বহুত দূৰৰ পৰা আনিবলগীয়া হয়। মছলাখিনি মানে দূৰত বনাই আছে, য'ত গুটিখিনি পেলাইছে তাৰ পৰাও এডোখৰলৈ আনিবলগীয়া হয়। আনি কিনে আকৌ এজেগাত মানে মছলাখিনি বনাবলগীয়া হয়। তাৰ পৰা আকৌ এজেগাত আনিব লগা হয়, য'ত মই কাম কৰি আছোঁ। মানে য'ত মানে গঁৰালটো বনিছে তালৈ আনিব লগা হয়। সেই গতিকে ঠেলাখন লৈ লোৱা হৈছে। ঝুলিত বা টিঙত বা টাগাৰীত আনিবলৈ অসুবিধা হয়, গতিকে ঠেলাখনত অনা হয়। আৰু ঠেলাখন বিজয় ভাই চফা কৰি আছে। আপোনালোকে নিশ্চয় দেখিছেই, চাই আছে। ধুনীয়াকৈ চফা কৰিছে, মছলাখিনি ফেটি লৈছে ধুনীয়াকৈ। ফেটি মেলি তাৰপিছত ষ্টাৰ্ট হৈ যাব আমাৰ যুদ্ধ কৰি। আৰু ইফালে বন্ধুসকল, মোৰ পুৰণা ভিডিঅ' এটা আছিলে, সেইটো মই টাউনত কৰিছিলোঁ। মোৰ লগত কেইবাজনো ল'ৰা আছিলে মোৰ লগত। এজন আছে দীপেন দাস বুলি ল'ৰা এজন আছে। তাৰপিছত আৰু আছে জানটো বুলি ল'ৰা এজন আছে। এইজন জন্তু বুলি কোৱাজনে মছলা বনাই আছে। ইয়াৰ মোৰ মিস্ত্ৰী এটা আছে, মোৰ ঘৰৰ ওচৰৰে মিস্ত্ৰী এজন। মানে ইয়াত প্লাষ্টাৰ পালিচ কাম কৰা হৈছিলে। ঘৰটো গোটেই গুদাম, ডাঙৰ গুদাম এটা। সেই গুদামটোত সেই বৰষুণ কিদিনতে কামটো কৰিলোঁ। তাত শেষ হ'ল, গতিকে আমি এইটো জেগাত আহি যোৱা হ'ল। আৰু ইয়াত মানে গোটেই ৰুমটোত আমি কেইবাজন মানুহ লগাইছিলোঁ। লগাই মেলি তাত কাম কৰি ৰুমটো গোটেই ডাঙৰ হলটো উলিয়াই দিলোঁ। গোটেই গুদামটো বহুত বস্তু আছিলে, চব চাইড কৰি মেলি এতিয়া প্লাষ্টাৰ মৰা হৈছে। ফ্ল'ৰ প্লাষ্টাৰ মাৰিলোঁ, পালিচ মাৰি দিলোঁ। আজি এইডোখৰ কৰিম। কৰি দিয়া হ'ল, মানে কৰিম আৰু তাকে দেখুৱাই দিছোঁ। আগৰ পুৰণা ভিডিঅ' হয় যদিও। মনোজ ভাই আৰু সুৰজিত ভাই, দুজনৰ পৰা বালি আনিয়ে আছে। তেওঁলোকে দুজনে জমা কৰি দিয়ে। এই জন্তু ভাই এতিয়া অকণমান ৰেষ্ট লয় আৰু মোবাইলটোকে পিটিকি আছে। আৰু আকৌ এই দুজনে আকৌ বালি আনিবলৈ গৈ আছে। মানে ৰখি নাথাকে, তেওঁলোকে এনেই ৰখি নাথাকে। ভাগিবাজ নহয় আমাৰ লগত, আমি ভাগিবাজ কাম নকৰোঁ। গতিকে চাওক, মিস্ত্ৰী লগোৱাই লগ মানে মছলা মাৰি পালিচ মাৰি লগাই দিলোঁ। আৰু সময়ো হৈছেগৈ, 3টা বাজিলে, 4 বাজু হৈ আছে। গতিকে মই ভিডিঅ'টো সামৰণি মাৰি কিনে মই নিজে ষ্টাৰ্ট কৰি ফটাফট মাৰি দিম। কাৰণ 4 বাজিলে আৰু 4:30 বাজি যাবগৈ। মানে কেতিয়াবা 5টা বাজি যায়গৈ, উপায় নাই। আৰু
এনেকৈয়ে আমি কাম কৰি আছোঁ এনেকৈ আমি এনেই নাথাকোঁ কাম কৰি থাকোঁ ভাইকেইটাৰ লগতে প্লাষ্টাৰ হ'ল পালিচ মাৰি আছে কেইদিনমান আছে বাহিৰত মই দেখাম আপোনালোকক আৰু বন্ধুসকল আজি এই ভিডিঅ'টি কেনেকুৱা পালে জনাব আৰু যিহেতু মই ইউটিউবত পইচা নাপাওঁ বুলি মই আগতে কৈছোঁ আপোনালোকক সেই গতিকে আমি কাম কৰিয়ে খাওঁ বেয়া কাম নকৰোঁ আমি সদায় সকলো লগতে মিলিজুলি থাকিব লাগে সেই গতিকে কাম কৰোঁ কাম নকৰিলে জানো অকল ইউটিউব চলাই থাকিলে হ'ব জানো ঘৰখন নচলিব কেতিয়াও সেই গতিকে আমি কামো কৰোঁ ইউটিউবত ভিডিঅ' বনাই থাকোঁ ভিডিঅ'বিলাক আপোনালোকে নিশ্চয় গম পাইছে শ্বৰ্ট ভিডিঅ'বিলাক আছে আৰু কিছুমান গানৰ ভিডিঅ' আছে মোৰ নিজৰ পাৰ্চনেল গানো আছে তেনেহ'লে আজিলৈ বাই বাই